নচলিব ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰক ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰক ভগ্ন মঠাইত গধুৰ বাট বাহন নচলিব সাগৰ জিলাৰ আমগুৰি ঘাটৰ এই অঞ্চলটো এক ঐতিহাসিক অঞ্চল। এই ঐতিহাসিক অঞ্চলৰ আমাৰ আমগুৰি ঘাটৰ মথাউৰিয়েদি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰে। এই অহা যোৱা কৰা মানুহখিনিৰ লগতে আমাৰ ONGC কৰ্তৃপক্ষই যিখিনি ক'লে যে তেওঁলোকৰ তেলখাতটো ইয়াৰ পৰা ডেষ্ট্ৰয় কৰিব আৰু লগতে আমাৰ মথাউৰিটো মেৰামতি কৰিব আৰু তেলখাতলৈ যোৱা ৰাস্তাটো বনাই দিব। কিন্তু তেওঁলোকৰ কাম আৰম্ভ কৰিছে। আমাৰ ত্ৰিপাক্ষিক এক আলোচনা হৈছিলে। সেই আলোচনাৰ মৰ্মে আমাৰ এই সিদ্ধান্ত লোৱা হ'ল যে ৰাস্তাটো তেওঁলোকে মেৰামতিও কৰিব আৰু বনাই দিব আৰু লগতে তেলখাতলৈ যোৱা ৰাস্তাটোত এটা কালভাৰ্ট দিয়াৰ কথাও কৈছিলে। কিন্তু তেওঁলোকৰ কাম আৰম্ভ হৈ গ'ল। এতিয়া প্ৰায় 70% কাম শেষ হৈ গ'ল। কিন্তু তেওঁলোকে আমাৰ যিটো 800 মিটাৰ দৈৰ্ঘ্যৰ যিটো আমাৰ মথাউৰিৰ ৰাস্তা, সেই ৰাস্তাটো আজিলৈকে এটা শিলগুটি দিয়া এটা মেৰামতি কৰা আমি দেখা নাই। আৰু লগতে আমাৰ এই তেলখাতলৈ যোৱা ৰাস্তাটো তেওঁলোকে কালভাৰ্টটো আমাৰ ঠিক কৰি দিয়া নাই। গতিকে আজি স্থানীয় ৰাইজে যি দুৰ্ভোগ ভুগিছে, সেই দুৰ্ভোগ ভোগাৰ কাৰণে আমি এটা সিদ্ধান্ত আমাৰ স্থানীয় ৰাইজে লৈছে যে যেতিয়ালৈকে ONGC কৰ্তৃপক্ষই এই কথাখিনি কাণসাৰ নকৰে আৰু আমাৰ ৰাস্তা তেওঁলোকে বনাই নিদিয়ে, আমি তেতিয়ালৈকে অনিৰ্দিষ্ট কাললৈকে তেওঁলোকৰ যি কাৰ্য, তেওঁলোকৰ কাম কাজ আমি বন্ধ ৰাখিম। আমি অনিৰ্দিষ্ট কাললৈকে এই যাত্ৰা, এই আমাৰ যুদ্ধ আমাৰ চলি থাকিব। এই ঐতিহাসিক আমগুৰি মথাউৰি ৰাস্তাটোৱেদি যদি কেনেবাকৈ আমাৰ বানপানী আহে আৰু এই মথাউৰি ভাঙিবলৈ হয়, আমাৰ গোটেই সমস্ত শিৱসাগৰ জিলাৰ এটা ছাইড সম্পূৰ্ণ আগুৰি ল'ব। সেই কথাষাৰ ONGCয়ে জনা উচিত। আমগুৰি ঘাটৰ যিটো মানে নৈ কিনাৰত এটা তেলখাত আছিলে, খাটটো আছিলে সিটো পাৰত, কিন্তু নৈ গৰাখহনীয়া হোৱাৰ কাৰণে এইটো পাৰলৈ লৈ খাটটো গুচি আহিলে। অহাৰ পিছত ONGCয়ে কি কৰিছে, ONGCয়ে ইয়াৰ পৰা খাটটো মানে উঠাই নিব লৈছে। উঠাই নিবৰ কাৰণে আমাৰ তাত কোনো আপত্তি নাই, ONGCয়ে উঠাই লৈ যাওক। কিন্তু ONGCটো বহুত টকা লাভ হ'ব। গতিকে লৈ পেলাই আমাৰ যিটো মথাউৰি আছে, দিখৌৰ মথাউৰিটো তেওঁলোকে মানে ডাঙৰ ডাঙৰ গাড়ী ইয়াত উঠাই পেলাই লৈ আহিছে। আহি পেলাই কেৰেং হওক, ট্ৰেইলাৰ হওক, বৃহৎ এখন গাড়ী উঠাই দিছে। উঠাই দিয়াৰ তেওঁলোকে আমাৰ গাঁৱৰ ৰাইজক মানে এটা প্ৰতিশ্ৰুতি দিছিল যে মথাউৰিটো আমি বনাই লোৱাৰ পিছতহে আমি এইফালেদি গাড়ী ঘোঁৰা নিবলৈ খাটত আমি কাম কৰিম। তেওঁলোকে মথাউৰিটোৰ ওপৰত মানে এটাও শিলগুটি নেপেলোৱাকৈ তেওঁলোকে ডাঙৰ বৃহৎ এখন কেৰেং উঠাই দিছে, ট্ৰেইলাৰ উঠাই দিছে। উঠাই দি পেলাই খাটটো মানে তেওঁলোকে কাম কৰিব লৈছে। তাত আমাৰ আপত্তি আছে কি মথাউৰিটো মানে এটা বাৰিষা দিনত বৃহৎ এটা ভাবুকি আহিব। আৰু এই ভাবুকি অহাৰ লগত মথাউৰিটো যদি কিবা কাৰণ ভাঙিবলৈ হয়, কাষত লাগি থকা দাঁতিকষীয়া যিকেইখন গাঁও আছে, গোটেই গাঁওখিনি আপোনাৰ নামটি চাৰিআলিলৈকে বুৰিব। আৰু ওচৰতে আছে আমাৰ ঐতিহাসিক ৰংঘৰ, কাৰেংঘৰ, গোটেইখিনি মানে পানীয়ে ধুই পেলাব। গতিকে লৈ পেলাই আমি ONGCক মানে কৰ্তৃপক্ষক এটাই মানে অনুৰোধ যে তেওঁলোকে আমাক ৰাস্তাটো বনাই লওক। তাৰপিছত আমাৰ গাড়ীখিনি তেওঁলোকে আনি পেলাই তেওঁলোকৰ কাম তেওঁলোকে কৰক। তাত কোনো আমাৰ মানে বাধা কৰিবলগীয়া নাই। তেওঁলোকে ৰাস্তাটো নবনোৱালৈকে আমি তেওঁলোকৰ মানে কাম বন্ধ কৰি ৰাখিম বুলি পেলাই গাঁৱৰ ৰাইজে সিদ্ধান্ত লৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।